হৈছে মানে এই ইফতাৰৰ সময়ত আমালোকেতো ইফতাৰ চিফতাৰ কৰি ঘৰত মানে শুই আছোঁ বা বহি আছোঁ অলপ মানে ইফতাৰৰ 2-3 মিনিট পাছত মানে মোৰ বাতিজি ছোৱালী এটা মানে খবৰ কৰিলে মানে বোলে তোমাৰ সৰু ভাইটিক চাচাক মানে কোনোবাই হেৰিত মানে পেট্ৰল পাম্পত মাৰপিট কৰি আছে পাছততো মই নিজে আহিছোঁ আহি পেলাই যিকেইটা মাৰিছে সেইকেইটাত আমালোকে পোৱা নাই শুনা পাইছোঁ মানে আবুল আৰু হেৰি শামছুদ্দিন আৰু তাৰ খুলখালি এটা মানে বিলাল উদ্দিন নাম বুলি সি দুটা আৰু লগত আৰু 6-7জন আৰু আছিলে বোলে এইকেইটা বহুত মাৰিছে ভিডিঅ' ফুটেজটো আপোনালোকে নিজে পাইছে এইখিনি বছ আমালোকে দেখিছোঁ দেখি পেলাই আমালোকে মানে সৰু ভাইটোক মানে নীলবাগান থানাত লৈ গৈছোঁ নীলবাগান থানা হোজাই মুৰাদাৰ থানাত লৈ গৈছোঁ থানাৰ পৰা হেৰি নীলবাগান হস্পিটেলত আনিছোঁ আনি পেলাই এতিয়া বৰ্তমানে নীলবাগান হস্পিটেলৰ পৰা মানে যোৰাপুখুৰী ৰেফাৰ কৰিলে যোৰাপুখুৰীৰ পৰা ৰেফাৰ কৰি যোৰাপুখুৰীৰ পৰা মানে আকৌ ৰেফাৰ নগাঁও বুলি কৰিছে এতিয়া বৰ্তমানে ঘৰত লৈ আহিছোঁ এতিয়া নগাঁও লৈ যাম ইমানখিনি থানাত 1000 কৰিছোঁ অলৰেডি কি কাৰণে মাৰপিট কৰিছে এইটো আমি অলৰেডি মানে এতিয়ালৈকে পোৱা নাই সৰু ভাইটিক যেইজনক মাৰিছে সেইজনক মানে সোধপোছ কৰিলে আপোনালোকে গম পাই যাব টকাৰ শুনা পাইছোঁ এটা মানে টকাৰ লেনদেন আছিলে মোৰ সৰু ভাইটিটো টকা মানে 3-4 লাখ টকা মানে পাব আছিলে তাৰ ওচৰত মোৰ ভাইটিৰ নাম হেৰি নেৱাজ আহমেদ মাৰপিট প্ৰথম হেৰি ল'ৰা যিটো আবুল হুছেইন তাৰপাছত তাৰ ডাঙৰ ভাইটি এটাৰ নাম হেৰি আছে শামছুদ্দিন আৰু তাৰ খুলখালি এটা হেৰি বিলাল আহমেদ আৰু এইকেইটা চিনি পাইছোঁ আমালোকে বাকীকেইটা আমালোকে চিনি পোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত